ভাৰতৰ ভূমিতে ভাৰতক হোৱাইট ৱাছ দক্ষিণ আফ্ৰিকাৰ আলহী দল দক্ষিণ আফ্ৰিকাৰ সন্মুখত নিৰ্লজ্জ আত্মসমৰ্পণ টিম ইণ্ডিয়াৰ দক্ষিণ আফ্ৰিকাৰ সন্মুখত বিধ্বস্ত ভাৰতীয় ক্ৰিকেট দল ভাৰত দক্ষিণ আফ্ৰিকাৰ টেষ্ট শৃংখলাত শোচনীয় পৰাজয় ভাৰতৰ বৰ্ষাপাৰাত অনুষ্ঠিত ভাৰত দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট মেচৰ অন্তত বৰ্ষাপাৰাত শোচনীয় পৰাজয় ভাৰতৰ ইডেন গাৰ্ডেনৰ পুনৰাবৃত্তি বৰ্ষাপাৰাত ভাৰত দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচত বৃহৎ জয় দক্ষিণ আফ্ৰিকাৰ বৰ্ষাপাৰাত অনুষ্ঠিত দ্বিতীয় টেষ্ট মেচৰ জয়ৰ লগতে শৃংখলাও দখল কৰিবলৈ সক্ষম হয় দক্ষিণ আফ্ৰিকাই দক্ষিণ আফ্ৰিকাৰ বলাৰৰ সন্মুখত তাচপাতৰ দৰে খহিল ভাৰতৰ বেটিং অৰ্ডাৰ দ্বিতীয় ইনিংছত মাত্ৰ ১৪০ ৰানতে ভাৰতে হেৰুৱালে আটাইকেইটা উইকেট টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ এয়া নিৰ্লজ্জ আত্মসমৰ্পণ বেয়া লাগিলে আশাসূচক এখন নহল এইখন বহুত বেয়া লাগিলে ড্ৰ হলে ভাল লাগিলে কমসে কম কি ক'ব ইণ্ডিয়াৰ এনেকুৱা ধৰণৰ পৰাজয় মাত্ৰ ১৪০ ৰানত উইকেট মানে আমাৰ গৌতম গম্ভীৰকে কম আৰু টিমটো একেবাৰে ভাল লগা নাই যেটো ড্ৰ হ'ব লাগিছিল এটলিষ্ট চাই মানে সিমান মজা নাপালোঁ তথাপিও ইণ্ডিয়ালৈকে আমি ছাপোৰ্ট কৰিবই লাগিব ন বৰ্ষাপাৰাত ভাৰতৰ পৰাজয় ইমানেই শোচনীয় আছিল যে ভাৰতৰ দুটা ইনিংছৰ ৰানেও স্পৰ্শ কৰিব নোৱাৰিলে দক্ষিণ আফ্ৰিকাৰ এটা ইনিংছৰ ৰান সৌ সিদিনালৈ বিশ্ব ক্ৰিকেটত দপদপাই থকা ভাৰতে আজি বিদেশৰ ভূমিত বাদেই দিয়ক নিজৰ ভূমিত জয়ৰ আশাৰে স্বভূমিত খেল এখন ড্ৰ কৰিবলৈ ভাৰতে কৰিবলগীয়া হৈছে সংগ্ৰাম শুনিবলৈ ক'বলৈ লাজ লাগে আজি ভাৰতীয় দলে টেষ্ট ক্ৰিকেটত মাত্ৰ ১৪০ ৰান কৰে য'ত এখন টি-20 খেলতেই এটা নিৰ্ধাৰিত দলে ২৫০ৰ পৰা ২৭০ পৰ্যন্ত ৰান কৰিবলৈ সক্ষম হয় ভাৰতীয় দলৰ বেটত এতিয়া ঘূনে ধৰিছে গৌতম গম্ভীৰৰ প্ৰশিক্ষণত এতিয়া ভাৰতীয় ক্ৰিকেট দলৰ অৱস্থা পানীত হাঁহ নচৰাৰ নিচিনা হৈছে গম্ভীৰৰ নেতৃত্বত টিম ইণ্ডিয়াই পাহৰি গৈছে জয়ৰ সোৱাদ আৰু এনেদৰে এখনৰ পিছত আনখন খেলত ভাৰতৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত ক্ষোভিত ভাৰতীয় দলৰ অনুৰাগী সমৰ্থক বৰ্ষাপাৰাৰ পৰা ক্ষোভিত অনুৰাগীয়ে ক'লে ভাৰতীয় দলক ধ্বংস কৰিলে গৌতম গম্ভীৰে প্ৰশিক্ষকৰ দায়িত্ব এৰি ৰাজনৈতিক কেৰিয়াৰত গুৰুত্ব দিয়ক গম্ভীৰে पॉलिटिक्स में अच्छा वो अच्छी बीजेपी एमपी है वो मंत्री बने वहाँ पे जो कोचिंग छोड़ दे किसी और का मौका मिले राहुल द्रविड़ आज सबको राहुल द्रविड़ याद आ रहा है तो जो है वो बोलना चाहिए ना लोग सामने आ रहा है जो नहीं अच्छी कोचिंग की तो ठीक है जीत हार तो होती रहती है इतना बुरी तरह नहीं हारना चाहिए तो मैच है एक तो जीतेगा हारेगा इतनी बैड मतलब कोचिंग इनका बुरा हाल है सिलेक्शन ही सही नहीं है लेकिन वो अब पॉलिटिक्स चल रही है इनमें अपनी इसीलिए सारा कुछ ये हो रहा है ভাৰতীয় দলৰ দুৰ্বল প্ৰদৰ্শনৰ পিছতে ভাৰতীয় দলৰ তাৰকা খেলুৱৈ বিৰাট কোহলীৰ জ্যেষ্ঠ ভাতৃ বিকাশ কোহলীৰ এটা বিশেষ পোষ্ট যেতিয়া কোনো দলত একনায়কত্ববাদ চলে তেতিয়া দলটোৰ এই অৱস্থা হয় এটা সময়ত আছিল য'ত ভাৰতীয় দলে বিদেশতো জয়ী হ'বলৈ খেলিছিল আজি ভাৰতৰ ভূমিত খেল ড্ৰ কৰিবলৈ ভাৰতে সংগ্ৰাম কৰিবলগীয়া হৈছে ভাৰতৰ এতিয়া এই শোচনীয় পৰাজয়ে বিশ্ব টেষ্ট ক্ৰিকেটত অৱনমিত কৰিছে ভাৰতৰ স্থান বিশ্ব টেষ্ট ক্ৰিকেটত আজিৰ তাৰিখত পাকিস্তানতকৈ তলত ভাৰতীয় দলৰ স্থান ভাৰতৰ দুৰ্বল প্ৰদৰ্শনে এতিয়া ২০২৭ত হ'বলগীয়া টেষ্ট চেম্পিয়নতো ভাৰতৰ প্ৰৱেশত আনিব পাৰে বাধা ভিডিঅ' জাৰ্নেলিষ্ট বিপুল সহযোগত মিতুল দাসৰ আস্থাৰ